কেজৰিৱালৰ দুৰ্গত বিজয় নিশান উৰুৱালে বিজেপিয়ে। তাৰ পাছতে অসমতো আনন্দ উল্লাস বিজেপি নেতা কৰ্মীৰ। ২৭ বছৰৰ পাছত দিল্লীৰ মসনদ দখল কৰিবলৈ সক্ষম হ'ল ভাৰতীয় জনতা পাৰ্টি। স্বাভাৱিকতেই বিজেপিৰ নেতা কৰ্মীৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ। গুৱাহাটীৰ বাজপেয়ী ভৱনৰ দৃশ্য এয়া। আতচবাজি ফুটাই বশিষ্ঠৰ বাজপেয়ী ভৱনত আনন্দ উল্লাস দলটোৰ নেতা কৰ্মীৰ। বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰ হৈ পৰিল বাজপেয়ী ভৱন। দিল্লীবাসীৰ আশা আকাংক্ষা পূৰণ কৰাত কেজৰিৱাল ব্যৰ্থ হোৱাৰ বাবে পৰাস্ত হোৱা বুলি দাবী কৰিছে মন্ত্ৰী ৰূপেশ গোৱালাই। দিল্লীৰ বিজয়ক ঐতিহাসিক বিজয় আখ্যা দিলে মন্ত্ৰী যোগেন মোহনে। আপৰ শোচনীয় পৰাজয় তেওঁলোকে ৰাইজে প্ৰত্যাখ্যান কৰিলে দিল্লীবাসীয়ে। এইটো আজিৰ দিনটো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে সকলোৱে দেখিছে যে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সকলোৱে আঁকোৱালি লৈছে। আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত এইবাৰ আমাৰ ২৭ বছৰ পিছত আমাৰ চৰকাৰ হ'বলৈ গৈ আছে। গতিকে আমি দিল্লীবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। দিল্লীৰ বিজয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ অৰিহণা আছে বুলি উল্লেখ কৰিছে বিধায়ক দিগন্ত কলিতাই। অসমৰ বহুকেইগৰাকী কাৰ্যকৰ্তা মন্ত্ৰী বিধায়কেও নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰাজধানী দিল্লীত। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক বিশেষ অৰিহণা আছে আৰু আমাৰ ইয়াৰ পৰা বহুত দলীয় কাৰ্যকৰ্তা গৈছিল, বিধায়ক মন্ত্ৰী, তেখেতসকলেও যথেষ্টখিনি এই নিৰ্বাচনটোত সহযোগিতা কৰিছে। এই চেগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আন্তৰিক অভিনন্দন জনাই থৈছোঁ। আপৰ যি পৰিৱেশ আছিল, যিটো অহংকাৰ, যিটো দাম্ভিকতাৰে তেওঁলোকে ভাবিছিল, সেইটো দিল্লী জনতাই একচেপ্ট কৰা নাই। দিল্লীবাসী ভোটাৰক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে। ৰাইজে খুব সুন্দৰকৈ বুজি পাইছে যে উন্নয়ন হ'বলৈ হ'লে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ এখনৰ খুবেই প্ৰয়োজন। আৰু সেইকাৰণে আজি আপোনালোকে দেখিলে যে কেজৰিৱালৰ নিচিনা নেতা, যিগৰাকী নেতা আম আদমি পাৰ্টীৰ জৰিয়তে দিল্লীত তেওঁলোকে শাসন কৰিবলৈ আগবাঢ়ি আহিছিল আৰু ইতিমধ্যে তেওঁলোকে বহুত বছৰ শাসন কৰিছে আৰু ৰাইজক যে তেওঁলোকে আভুৱা ভাৰিছে আৰু উন্নয়নৰ কোনো ধৰণৰ তাত আমি একো দেখা নাপাওঁ। ৰাস্তা ঘাটকে আদি কৰি তাত এমপ্লয়মেণ্টৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে লোৱা নাই। গতিকে সকলোখিনি এতিয়া দিল্লীবাসীয়ে বুজি পাইছে আৰু আজিৰ যি ফলাফল সেয়া ৰাইজৰ তেওঁলোকৰ যি আস্থা বিশ্বাস ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আছে সেয়াই প্ৰমাণিত হ'ল। দিল্লীত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ভোটাৰে নক্সালবাদীৰ বিৰুদ্ধে আৰু জাতীয়তাবাদৰ সপক্ষে ভোট দিয়া বুলি একযোগে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইফালে আপৰ পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন কৰে আম আদমি পাৰ্টি অসম ৰাজ্যিক সমিতিয়ে। আম আদমি পাৰ্টিৰ প্ৰতি আম আদমি পাৰ্টিক ভাৰতীয় জনতা পাৰ্টিয়ে ধ্বংস কৰাৰ দিশে আগবাঢ়িছিলে। তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছিল যে আম আদমি পাৰ্টিক কেনেকৈ ধ্বংস কৰিব পাৰি আৰু সেই ধ্বংসটো তেওঁলোকে কৰিব নোৱাৰিলে। তাৰ বিপৰীতে আমি যোৱা লোকসভা ইলেকশ্যনতো আমি খেলিছোঁ আৰু আমাৰ এই বিধানসভা ইলেকশ্যনতো আমি শক্তিশালীভাৱে আমি তাত আজি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। তাৰ এটা কাৰণ যে ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীত ২৭ বছৰৰ পিছত তেওঁলোকে ভাবিছে যে আগতে প্ৰি প্লেন কৰিছে যাতে তেওঁলোকে দিল্লী দখল কৰিব পাৰে। মুঠৰ ওপৰত চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠনৰ সপোন ধূলিসাৎ কৰিলে গেৰুৱা বাহিনীয়ে। ব্যুৰো ৰিপৰ্ট NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।